Good morning everyone. সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিও লৈ। আজি মই গৈ আছো গহপুৰলৈ যাবলৈ হলে কলিয়াভোমৰা যাব লাগিব, নহলে নদীখন পাৰ হৈ ফেৰী উঠিব লাগিব। এই গতিকে মই কলিয়াভোমৰা হৈ নাযায় মই ফেৰীঘাটৰে নিকৰি ফেৰীঘাটৰে গুচি আহিলো। সো এইখিনিতে চিকনতাৰ আগত দেখিলো যে এনেকুৱা পানীবোৰ খালবাতৰ বাগৰি গৈ আছে। এতিয়া পুৰা পানী কমোৱা নাই। সো মই এতিয়া গৈ আছো যোগলাটি ফালেদি। এই যোগলাটি পৰিৱেশ দেখুৱাই আছো আপোনালোকক, চাই থাকিব ভিডিঅ'টো শেষলৈকে। সো ইয়াৰ পৰা মই সো চাইডে নহয় বাও চাইডে গুচি আহিলোঁ। সেয়া সো চাইডে আৰু ইফালে তিনিআলিটো তেনেকৈ বাও চাইডে সোমাই ৰাস্তাৰ ফালে চিধা আহিলোঁ। আৰু সেয়া হৈছে যোগলাটিৰ খেতিৰ আহাৰমহীয়া খেতি। সো এইফালে দেখিলোঁ তাতে এটা মূৰ্তি, এটা বীৰ এজনৰ। আৰু এইফালে চিধা গৈ এনেকৈ দেখিলোঁ যে END ওচৰ পাইছোঁ। END ওচৰতে এটা ৱাটাৰ ছাপ্লাই দেখিলোঁ। ৱাটাৰ ছাপ্লাইটোৰ ওচৰৰ পৰা মই যদি জিৰণিচৰৰ ফালে বাও চাইডে যাম, মই চিধা ইফালে নিকৰি ঘাট ওলামগৈ। সো গতিকে মই নিকৰি ঘাট ফালে ওলালোঁ। আৰু END উঠি দেখিলোঁ যে সিপাৰে যিটো ENDৰ বাহিৰ অঞ্চলবিলাকত পানী সাগৰৰ নিচিনা হৈ আছে। পানীৰ ওপৰত মেটেকাবোৰ জাম লাগি আছে। আৰু এইটো ভিতৰৰ দৃশ্য। এই ভিতৰত দেখিছোঁ এটা ডাঙৰ ফিচাৰী। এই ফিচাৰীটোত আলিবিলাকত নেমু টেঙা আৰু অমিতা খেতি কৰিছে। আৰু তাতে কেইজনমান নিবনুৱাই কাম কৰি থকা দেখি খুব ভাল লাগিল। আৰু ফিচাৰীটো সঁচাকৈ বহুত ডাঙৰ এৰিয়া বুলি ক'ব লাগিব। কোনজন মানুহ হয় জানিব পৰা হ'লে ভাল আছিলে। আৰু এইফালে হৈছে ENDৰ বাহিৰৰ দৃশ্য চাওক। এইখিনিতে মই চ'ত বহাগ মাহত আহিছিলোঁ। ইয়াতে ৰঙালাওৰ খেতি কৰা হৈছিলে। যিটো স্থানত এটা ৰঙালাও খেতি কৰিছিল তাৰ এইবিলাক গোটেই জলাশয় হৈ আছে। এতিয়া এটা মানে নদীৰ নিচিনা হৈ আছে, বিল হৈ আছে। সো এইফালে দেখিলোঁ এটা ৰিলিফ কুৰুৱাবাহী অঞ্চলটো END বাহিৰ অঞ্চলবিলাকৰ ৰিলিফৰ স্থান আছিলে। এতিয়ালৈকে তেখেতসকলে ঘৰলৈ যাব পৰা নাই, অতি দুখ লগা কথা। সো তেখেতসকলে কিমান এটা কষ্টকৰ হৈ যন্ত্ৰণাত ভুগি আছে চাগে। নিশ্চয় এইটো মই নিজে অনুভৱ কৰি গম পাইছোঁ যে মই নিজে এনেকুৱা অঞ্চলৰ ভুক্তভোগী এজন ল'ৰা হয়। সো বহুত মানে কষ্ট হয় এনেকুৱা থাকিবলৈ। এতিয়া গৈ ফাইনেলি পাই গ'লোঁ মই ধনশিৰি নদীৰ পাৰত। এইটো ধনশিৰি নদী হৈছে নুমলীগড়ৰ পৰা নামি অহা ধনশিৰি নদী। আৰু সেইফালে যিটো দেখিছে চিধা গ'লে মই কুৰুৱাবাহী পাম। সিফালে গ'লে এইফালে ধনশিৰি নিকৰি ঘাটলৈ পাম। সো গতিকে মই নিকৰি ঘাটৰ ফালে গ'লোঁ, যিহেতু মই ফেৰী উঠি যাবলগীয়া। সো এইফালে দেখিছে গোটেই পানীয়ে পানী হৈ আছে। পানী যিহেতু বাঢ়ি আছিলে সেইকাৰণে উপচি পৰিছে। আৰু এইখিনি জিঅ' বেগখিনি দেখিছে। এই জিঅ' বেগখিনিৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিছে যে এই ENDটো আৰু বাৰিষা সময়ত সিদিনা যিটো বানপানী হৈছিলে এই বানপানী উঠি যোৱাৰ সম্ভাৱনা আছিলে। সো সেইকাৰণে এই জিঅ' বেগবিলাক ওপৰত তেনেকৈ পেলাই থোৱা দৃশ্য দেখা পালোঁ। সো আৰু অলপ গৈ আমি দেখা পালোঁ যে এটা দুখন ফেৰী। এই ফেৰীটো আচলতে আমি যোৱা ফেৰীখন নহয়, আমাৰ যিখন ফেৰী এইখন ফেৰী এতিয়ালৈকে হোৱা নাই। আৰু এইফালে ছাইডৰ দৃশ্যবিলাক দেখিছে, সেয়া এটা শিবিৰ। এতিয়া তেখেতসকলৰ ঘৰ পানীৰ পৰা উদ্ধাৰ হোৱা নাই, যিহেতু পানীৰ ভিতৰতে সোমাই আছে। সেইকাৰণে তেখেতসকলে আলিৰ ওপৰতে নিজৰ জীৱন কটাবলগীয়া হৈছে। শেষত আমি যাত্ৰাটো আৰম্ভ কৰি দিলোঁ। সেয়া ধনশিৰি নদীৰ ওপৰেদি গৈ আমি ব্ৰহ্মপুত্ৰ ওলামহি। যিহেতু কথাটো বহুত বাৰম্বাৰ মনত মোৰ ভাবি আছিলে কিবা আজি অঘটন হ'ব নেকি। যিহেতু ব্ৰহ্মপুত্ৰখন পাৰ হৈ আমি গহপুৰ অঞ্চললৈ গৈ আছোঁ। চাওক সেই দৃশ্যবোৰ দেখি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে, চৌফালে পানীয়ে পানী।
সেয়া স্থানীয়সকলে জনোৱা মতে সেয়া আছে গাভৰু চাপৰি। গাভৰু চাপৰিত সেয়া ধুনীয়াকৈ মহবোৰ চৰি আছে, এয়া পানীত খেলি আছে, বিন্দাছ খাই আছে ঘাঁহবোৰ। এই দৃশ্যটোৰ পৰা আপোনালোকে অনুমান কৰিব পাৰে যে পানীৰ সোঁত কিমান। চাওক, বিপৰীতমুখী নাওখনে পানীৰ চাপটো পেলাই কিমান এটা ঢৌৰ সৃষ্টি কৰিছে, সেয়া আপোনালোকক দৃশ্যটো দেখুৱাইছোঁ। বন্ধুসকল, সেয়া হৈছে ঘৰচীয়া ম'হ। আপোনালোকে নাভাবিব বনৰীয়া ম'হ বুলি। সেয়া আছে ভক্তেচাপৰি ঘৰচীয়া ম'হ। ইয়াৰ পৰা হয়তো বোকাখাতলৈ বহু লিটাৰ গাখীৰ যায় আৰু পেৰা বনায়, মাৱাৰ পৰা পেৰা বনায়। চ' এইটো কথা আপোনালোকে গম পায় নে নাই নাজানো, কিন্তু ইয়াৰ পৰা বহুত গাখীৰ উৎপাদন হয়। এইখিনিৰ পৰা বোকাখাতলৈ পেৰা বনোৱাত বহুত সহায়। সেয়া চাওক, মহবোৰে কিমান ধুনীয়াকৈ চৰি আছে। এইফালে বানপানী, ব্ৰহ্মপুত্ৰ হয়, এইফালে দেখিছে সেয়া ব্ৰহ্মপুত্ৰ, এইফালে ভক্তেচাপৰি। Tidak tuh tormen saya apa? Tidak lengan. তো বন্ধুসকল, সেয়া হৈছে বাঘেখোৱা চাপৰি। আপোনালোকক বাঘেখোৱা চাপৰিৰ দৃশ্য দেখুৱাই আছোঁ। চাওঁ, আৰু এইফালে দেখিছে আপোনালোকে ব্ৰহ্মপুত্ৰ নদীখন। ব্ৰহ্মপুত্ৰৰ কিমান পানীৰ গভীৰতা সেয়া আপোনালোকে দেখিয়ে অনুমান কৰিব পাৰিছে। আৰু এইফালে আমি যিটো পানীৰ কাৰেণ্ট বেছি হ'লে যিটো পানীত মানে গব্বৰ সৃষ্টি হয়, এইটো বা গাঁত খান্দিবলৈ এটা গব্বৰ সৃষ্টি কৰে, এইটোক আমি চেচেৰা বুলি কওঁ। এই চেচেৰাখিনিৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিছে পানীৰ কাৰেণ্ট কিমান। চ' ব্ৰহ্মপুত্ৰখন কিমান এটা অসীম বুলি ক'ব লাগিব। এইফালে কোনো পাৰ দেখা নাই। চ' এটা সাগৰৰ, ক্ষুদ্ৰ সাগৰৰ সমান বুলি ক'ব লাগিব। এই যদি ব্ৰহ্মপুত্ৰখন যদি মাটি হোৱা হ'লে ইয়াত কিমান মানুহে থাকিব পাৰিলে, তাৰমানে কিমান মানুহৰ খেতি কৰি খাব পাৰে। তো বন্ধুসকল, ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ। যদি নতুনকৈ চাই প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজি